আৰু এইখনৰ পৰা ল'লোঁ চাকি। এতিয়া আমি এনেইতো মন্দিৰলৈ সকলো ৰাতিপুৱাই আহে, আমি কিন্তু গধূলি আহিছোঁ আজি। এফালে চোৱাচোন, এফালে চোৱা। আৰু ইয়াতে আমি জ্বলাম এতিয়া ধূপ চাকি। এয়া হ'ল হনুমান মন্দিৰ। মই ওপৰতো যাম, ওপৰতো গৈ দেখামগৈ। আমি ইয়াতে চাকি জ্বলাই লওঁ। প্ৰথমতে আহিছোঁ আমি গণেশ মন্দিৰত, আৰু ইয়াত জ্বলাই মেলি আমি সেৱা কৰি আকৌ যাম। ওচৰতে এটা শিৱ মন্দিৰ আছে, তাতো যাম। চাই থাকক। ফুৰিব হাতখন। बोला আৰু এয়া হ'ল ভিতৰৰ পৰিৱেশ। আৰু এয়াই হ'ল ভিতৰৰ পৰিৱেশ। কি আৰু এয়াই আছিল হনুমান মন্দিৰৰ পৰিৱেশ। সঁচাকৈ বহুত ভাল লাগিলে থাকি। এতিয়া যাবলৈ মন যোৱা নাই, কিন্তু উপায় নাই, শ্ব'ৰ সময়ো হৈছে। আহা ঐ, দেৰি হৈছে, অকল ফটো মাৰাত ব্যস্ত। আহা আহা, সোনকালে আহা। আৰু এয়া হ'ল শিৱ মন্দিৰ। জ্বলা চাকি জ্বলা। আৰু শিৱৰাত্ৰি দেখাই আছোঁ। হেৰি দিছে নাই তাত? চাহত দিছে নাই মাল? চাহত নাজানো নহয়, বিশ্বাস কৰিব নোৱাৰি। খাই থাকক। এইফালে মৃদুলাই বনাই আছে। অঁ, এইফালে মৃদুলাই কি চাওঁচোন। ঘোটা বনাই আছে, ঘোটা। এইটো ঘোটা খোৱাৰ পিছত আৰু এটা মানুহ তিনিটা দেখা যাব, আৰু গোটেইখিনি ভাঙেই, উপঙি আছে ভাঙেৰে গোটেই। এই বনোৱা মানুহ দেখিছা নাই? নিজে নাখায় হ'লে, এই বেলেগক খুৱাবৰ কাৰণে বনাই আছে, দেখিছা? নিজে খোৱা হ'লে ইমান নিদিয়ে, নিজেই নাখায় যে। এইজনো নোখোৱা মানুহ, এই নোখোৱা মানুহকেইটাহে ইয়াত বহি আছে। আৰু ভাস্কৰ দাটো এইবোৰ নাখায় বাৰু। কিন্তু ভাস্কৰ দাক আজিলৈকে দেখা নাই বাৰু খোৱা এইটো। বাবাৰ প্ৰসাদটো মই ভাল পাওঁ, তথাপিতো সেৱা জনাওঁ। হয় হয়, বাবাৰে অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, কিন্তু নোৱাৰোঁ খাবলৈ। বহুতে কয় ভাস্কৰ নমোৰ, এতিয়া বৰ্তমান সম্পূৰ্ণ ব্যতিক্ৰম। হয় হয়, চবেই ভালে থাকক। শিৱৰাত্ৰি, মহাশিৱৰাত্ৰি সকলোকে শুভেচ্ছা জনাওঁ। থেংক ইউ। নাটক চালানে নাই? এই নাটক চালানে নাই? কেনেকৈ ব'লা? অ' ভাওনা।
সঁচাকৈ নে ঠিক আছে কালি আহিবা নাই ঠিক আছে কালি আহিব লাগিব হা আৰু বেছি খাব নালাগে গাড়ী চলাব নোৱাৰিব নহ'লে গা পা ধুলো ধুই এতিয়া লগৰ এজন আহিছে তাৰ লগত অলপ ওলাই যাওঁ ক'ত যাম দেখাম চাই দিব দেই একদম একদম বঢ়িয়া জেগা এটাত আহি আছোঁ দেখ চাই দিব খালি এখন ৰিক্সাতে এতিয়া উঠিলোঁ আগত আৰু পাঞ্জল আছে পাঞ্জলক লৈ যাওঁগৈ চাই থাকিব বনাবগে হয় নেকি দিয়ক তাত বনাব খাম দিয়ক ঠিক আছে চাওঁ কি খাইছে এই চালা যি পাইছ তাকে খাই দিছোঁ আৰু নেপালী পিঠা বুলি কয় নেপালী পিঠা নেপালী পিঠা এইখন বজাৰতে আহিছোঁ আৰু ল'ব লগা ঢেৰ আছে নেপালী পিঠা এইখন এয়া নেপালী পিঠা বোলে 5 টকা এখনত বহুত ডাঙৰ বজাৰ আৰু এনেদৰে আমি শিৱৰাত্ৰি পালন কৰিলোঁ সঁচাকৈ বহুত ভাল লাগিল আৰু এইবাৰ ভূটাও খালোঁ মিঠৈও খালোঁ খাই 3 দিনলৈকে হেং ফাটাই নাই মানে চাই থাকিব ভিডিঅ'বোৰ আৰু যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ